Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 বৰপেটা জিলাৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চনছ আছে হেবিলাক আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, Why did the postmaster decide to reply to Lenzo's letter? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন সি যেটো আছে হেতু wanted to preserve Lenzo's faith in God. 2 নম্বৰ প্ৰশ্ন, bunch of crooks pick the option that collect with bunch of correctly. ইয়াৰে তলত যিকেইটা ওয়াৰ্ড দিয়া আছে এই ওয়াৰ্ডবোৰ কোনকেইটা bunch ofৰ লগত মিল খাব হেতু সুধিছে আমাক। আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু। কাৰণ আমি bunch of keys ক'ব পাৰো, bunch of grapes ক'ব পাৰো, bunch of flowers ক'ব পাৰো, কিন্তু bunch of island ক'ব নোৱাৰি। Question 3, consider the statement A, B, C and D and choose the correct answer. ইয়াতে চাৰিটা স্টেটমেন্ট দিয়া আছে, গুটেইকেইটা পঢ়িব লাগিব। তাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াতে অপশনবোৰৰ মাজত হেতু আমাক বাছি উলিয়াব দিছে। 1 নম্বৰত কৈছে নেলসন মেণ্ডেলা spent 20 years in prison, এটো মিছা হয়। নেলসন মেণ্ডেলা 30 years প্ৰিজনত আছিলে। 2 নম্বৰত কৈছে the policy of apartheid created lasting peace in Mandela's country, এটো peace নহয়। 3 নম্বৰত কৈছে on the day of inauguration Mandela was overwhelmed with a sense of history, এটো সঁচা হয় 3 নম্বৰটো। আৰু 4 নম্বৰত কৈছে on the day of inauguration two national anthems were sung, এটো সঁচা হয়। সো এই যেটো চাৰিটা স্টেটমেন্ট আমি পালো, প্ৰথমটো অশুদ্ধ, দ্বিতীয়টো অশুদ্ধ, তৃতীয়টো শুদ্ধ আৰু চতুৰ্থটো শুদ্ধ। এটোৰ ওপৰত বেছ কৰি আমি অপশনৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। এ নম্বৰত কৈছে যে অপশন 1 and 3 is false, এটো আমাৰ নহব কাৰণ 1 টো false হয়, 3 টো true হয়। বি নম্বৰত কৈছে অপশন 2 and 4 is true, এটো আমাৰ মিছা হ'ব তাৰ কাৰণ 2 নম্বৰটো true নহয়, 4 নম্বৰটো true ঠিকে আছে কিন্তু 2 নম্বৰটো true নহয়। সি নম্বৰত কৈছে অপশন 1 and 4 is false, এটো আমাৰ শুদ্ধ নহব কাৰণ 1 টো false হয় ঠিকে কিন্তু 4 টো false নহয়, 4 টো true হয়। এতিয়া আমি হেখৰ ডি টো লৈ আহিছো অপশন 3 and 4 is true, এটো সঁচা হ'ব কাৰণ 3 আৰু 4 নম্বৰ যেটো স্টেটমেন্ট আছিলে সেই দুটা স্টেটমেন্ট সঁচা আছিলে। নেক্সট 4 নম্বৰ প্ৰশ্ন, Mandela's country is rich in, find out right answer from the following option. মেণ্ডেলাৰ কাণ্ট্ৰিটো কিহত ধনী আছিলে বুলি কৈছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি জেমছ এণ্ড মিনাৰেলছ। 5 নম্বৰ প্ৰশ্ন, all of us spend many years if not generations recovering from the profound hurt. ইয়াতে profound মানে কি ইয়াৰ অৰ্থ ক'ব দিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু deep and strong। 6 নম্বৰ প্ৰশ্ন, the different kind of sports that could offer to tourist, find the correct sequence of the following. ইয়াতে আমাৰ টেক্সট বুকত কোনটো সিকুৱেন্সত কুৰ্গত কৰিব লগা যিবিলাক কাম আছে টুৰিষ্টে যে কৰে সেইবিলাক কি কি হয় এইটো আমাক হজাব দিছে। আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন সি যেটো আছে হেতু ৰিভাৰ ৰেফটিং, কেনোয়িং, ৰক ক্লাইম্বিং আৰু মাউণ্টেইন বাইকিং, এইটো সিকুৱেন্সতে আমাৰ কিতাবত দিয়া আছে। ডেশ ৰিভাৰ obtains its water from কুৰ্গ, আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ কাৰণ এই কাবেৰী ৰিভাৰৰ কথাই আমাৰ লেসনটোত কোৱা হৈছে। ডেশ inhabited by a proud race of martial men, beautiful women and wild creature, find out the actual meaning of underlined word from the following option. ইয়াতে যেটো আমাৰ সেন্টেন্স দিয়াতে আছে তাতে আমাৰ মার্শিয়াল যেটো শব্দ হয় তাৰ অৰ্থ ক'ব দিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু having to do with war। 9 নম্বৰ প্ৰশ্ন, what is Assam popularly known as, অসমক মানে জনপ্ৰিয়ভাৱে কি কোৱা যায় মানুহে কি কয় হেতু সুধিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি
tea country. 10 নম্বৰ প্ৰশ্ন in Europe tea was drunk as more of a dash and dash. প্ৰথমতে কি হিচাপে খোৱা হৈছিল আৰু এতিয়া কি হিচাপে খোৱা হয় হেতু সুধিছে আমাক আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু মেডিসিন এন্ড বিভাৰেজ প্ৰথমতে মেডিসিন হিচাপে খাইছিলে এতিয়া বিভাৰেজ হিচাপে চাহ খোৱা হয় ইউৰোপত 11 নম্বৰ প্ৰশ্ন which Indian state is Pranjal's hometown প্ৰাঞ্জলৰ হোমটাউন কোত হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি আসাম 12 নম্বৰ প্ৰশ্ন despite having a strong desire what did Valli resist in fair to save up for the bus fare তাইৰ গাঁৱত যেতিয়া মেলা হৈছিলে ভল্লিৰ তার কি কৰিব ইচ্ছা আছিল তথাপিও তাই কৰা নাছিলে কাৰণ তাই পইচা হাসি আছিলে বাস ৰাইড কৰাৰ কাৰণে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু মেৰি গো ৰাউণ্ড Next, 13 number প্ৰশ্ন what would make Valli jealous? Valli কি বস্তুৱে ইৰখালু বনাইছিলে হিংখালু বা ইৰখালু আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু hearing the stories of her friends bus journey. 14 নম্বৰ প্ৰশ্ন who was laughing at Valli's remark of being grown up? Valliয়ে যে কৈছিলে মই এতিয়া সৰু ছোৱালী হৈ থকা নাই মই ডাঙৰ হৈছো এটো শুনি কোনে হাঁহিছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু the bus conductor 15 নম্বৰ প্ৰশ্ন which word of the following is rhyme with rag rag যি শব্দ আছে এটো ইয়াৰ লগত কোনটো শব্দ ৰাইমিং কৰিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু case 16 নম্বৰ প্ৰশ্ন the silence is golden is contrasted with which option of the following আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু constant instructions received. Question number 17. What does the repetition of name Amanda in the end of each of the line reflects? Our option brower mazot shuddha uttor to hobo. C যেটো আছে হেতু it shows the frustration of the speaker. 18 number question. How would you describe the tone of the poet in the poem Animal? Our option brower mazot shuddha uttor to hobo option A. Reflective and idealistic 19 number প্রশ্ন who is the poet of the poem Animals আর অপশন বোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি Walt Whitman 20 number প্ৰশ্ন according to the poet of the ball poem what has the child learned আর অপশন বোৰৰ মাজত শুদ্ধ উত্তৰ to be responsible অপশন ডি যেটো আছে হেতু 21 number question What does the poet mean by epistemology of loss in the poem The Ball Poem? Our option brower mazot shuddha uttor to option C. It means the understand the nature of loss. 22 number prashna match Belinda's pet with their respective colors in the tale of the Castor Dragon. A poem tooth বিলিন্ডাৰ যে জন্তু আছিল এই জন্তুবোৰ ইহতৰ ৰঙৰ লগত মিলাব দিছে অপচন এ এক নম্বৰত দিয়া আছে কিটেনৰ কালাৰ আছিল ব্ল্যাক ডগটোৰ কালাৰ আছিল ইয়েলো মাউসটোৰ কালাৰ আছিল গ্ৰে আৰু এটো কোনটো অপচনৰ লগত মিল খাব এটো আমাৰ মিল খাব অপচন সি ৰ লগত সেই কাৰণে অপচন সি টো শুদ্ধ উত্তৰ হ'ব 23 ৰ পৰা 28 নম্বৰ যে কোৱেশ্চন আছে তাতে আমাৰ অৰ দিয়া আছে যিকোনো এটা কৰিলে আমি হৈ যাব 23 নম্বৰত আছে what did Max carry with him while trying to get the paper from Asabul আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ পিস্তল a secret agent is expected to be 24 নম্বৰ কোৱেশ্চন আৰু অপচন যিখিনি দিয়া আছে ইয়াতে সোৱা চাৰিটা দিয়া আছে এজন সিক্ৰেট এজেন্ট ফিট হ'ব লাগে আৰু সফিস্টিকেটেড হ'ব লাগে এ আৰু সি কোত আছে 1 আৰু 3 অপচন এ ত আছে হেতু হ'ব আমাৰ শুদ্ধ উত্তৰ 25 নম্বৰ কোৱেশ্চন what was the reason that Fowler disappointed by Asabul when he met him because Asabul আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু did not have the personality of a spy ইয়াতে আমি 23 ৰ পৰা 25 লৈকে অৰৰ কোৱেশ্চন কেটা কৰিম 23 নম্বৰ দিয়া আছে how does Horrendenby come to know about the shape of shoot over grains আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ from a magazine article 24 নম্বৰ কোৱেশ্চন choose the right sequence from the
চেছ ফলোইং তলত যে সেন্টেন্সবোৰ দিয়া আছে এইটো ৰাইট সিকুৱেন্সত সজাব দিছে 1 নম্বৰ যেটো আছে হৰেন ডেনবি ওয়াজ আনমেৰিড এইটোৱে আমাৰ প্ৰথম হ'ব লেসনত প্ৰথমতে এইটোৱে কোৱা হৈছে তাৰ পিছত কৈছে যে হৰেন ডেনবি এইটো 4 নম্বৰ যেটো আছে এইটো 2 নম্বৰ হ'ব হৰেন ডেনবি হে ফেভাৰত ভুগি আছিল নেক্সট আমাৰ যেটো 3 নম্বৰ আছে হেতু হ'ব he was a lockmaker by profession আৰু 2 নম্বৰত যেটো আছে এটো আমাৰ 4 নম্বৰত হ'ব he loved rare expensive books 1 তাৰ পিছত হল 4 তাৰ পিছত হল 3 তাৰ পিছত হল 2 এটো কোনটো অপচনত আছে অপচন এ ত আছে কাৰণ অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ Question 25 How did the young lady present herself in the chapter A Question of Trust আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু as a lady of the house 26 number question brilliant scientist though he was Griffin was rather dash person আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু lawless 27 number question why was it a bad time for Griffin to wander about in London without clothes আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু it was bitterly cold 28 number question what is being referred to as the strange incident that happened in the study in footprints without feet আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু Griffin stealing money while being invisible next আকৌ 26 where did the narrator in the hack driver go after lunch আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি Oliver's mother's farm 27 number question who accompanied with the narrator on his trip to New Mullion the second time আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু a man familiar with Lutkins the hack driver was dash to the narrator আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ friendly অপচন বি যেটো আছে হেতু 29 number question choose the correct determinants dash students should attend the conference আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি every students should attend the conference 30 number প্ৰশ্ন they have spent dash money for their son's wedding আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি enough they have spent enough money for their son's wedding তাৰমানে যথেষ্ট পৰিমাণে টকা খৰচ কৰিছে 31 নম্বৰ প্ৰশ্ন do you know the reason dash is absent আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু for do you know the reason for his absence 32 number প্ৰশ্ন she has not read anything dash Monday আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি since 33 number প্ৰশ্ন it dash raining since morning when you rang me up আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু it has been raining since morning when you rang me up 34 number প্ৰশ্ন the children dash in the field now আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু are playing the children are playing in the field now 35 number question he said to us inverted comma ভিতৰত দিয়া আছে you are going to the market today 35 number প্ৰশ্নটো ডাইৰেক্ট নেৰেশনত দিয়া আছে ইয়াক ইনডাইৰেক্ট নেৰেশনত নিব লাগিব আৰু শুদ্ধ উত্তৰটো হ'ব he asked us if we were going to market that day আৰু এইটো কোনটো অপচনত আছে অপচন বি ত আছে এই কাৰণে অপচন বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ 36 number প্ৰশ্ন the teacher said that the earth moves around the sun আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the teacher said inverted comma ভিতৰত হ'ব the earth moves around the sun আৰু এইটো কোনটো অপচনত আছে এটো চাব লাগিব অপচন ডি ত আছে সেই কাৰণে অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ 37 number question our task had been completed before sunset এটো আমি ভয়েস চেঞ্জ কৰিব লাগিব এই সেন্টেন্সটো আমাৰ পেসিভ ভয়েসত আছে অ্যাক্টিভ ভয়েসত নিব লাগে আৰু শুদ্ধ উত্তৰটো হ'ব
we had completed our task before sunset আৰু এইটো অপশন ডি ত আছে এই কাৰণে অপশন ডি টো শুদ্ধ উত্তৰ হ'ব 38 নম্বৰ প্ৰশ্ন the boys were playing cricket এইটো আমাৰ এক্টিভ ভয়েসত আছে এইটো আমি পেসিভ ভয়েসত নিব লাগিব আৰু শুদ্ধ উত্তৰটো হ'ব cricket was being played by the boys আৰু অপশন সি ত আছে এইটো সেই কাৰণে অপশন সি যেটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 39 নম্বৰ প্ৰশ্ন he is not a cheat he is not a liar আৰু ইয়াক যদি আমি কম্বাইন সেন্টেন্স কৰো তেতিয়া হলে হ'ব he is neither a cheat nor a liar আৰু অপশনটো বি ত আছে এই কাৰণে বি হ'ব আমাৰ শুদ্ধ উত্তৰ Question number 40 she saw a tiger she ran immediately আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব no sooner she saw the tiger then she ran আৰু এটো অপশন এ ত আছে এই কাৰণে অপশন এ টো আমাৰ শুদ্ধ হ'ব 41 number question 41 নম্বৰত আছে the chief minister dash the governor every month আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব calls on অপশন এ যেটো আছে হেতু 42 number question the CID team dash the fraud case আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব look into অপশন বি যেটো আছে হেতু 43 number question it is you who is to be blamed এটো আমি সেন্টেন্স কারেকশন কৰিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব it is you who are to be blamed আৰু অপশন ডি ত আছে এটো সেই কাৰণে অপশন ডি হ'ব শুদ্ধ উত্তৰ 44 number question he asked me where do I live আৰু এটোৰ শুদ্ধ উত্তৰটো হ'ব কারেক্ট সেন্টেন্স কৰিব লাগে he asked me where did I live আৰু এটো অপশন এ ত আছে এই কাৰণে অপশন এ টো হ'ব শুদ্ধ উত্তৰ 45 number question only graduates are dash for the post ইয়াতে right word choose কৰি আমাক fill in the blanks কৰিব লাগে অপশন এ eligible আছে এটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনবোৰ দিয়া আছে এবিলাক তোমালোকে একবাৰ চাই যাব লাগিব লাহে লাহেকে মই তলত কৰি গৈ আছো তোমালোকে চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এইটো কোৱেশ্চন পেপাৰ বা বেলেগ কোৱেশ্চন পেপাৰৰ যদি পিডিএফ ফাইল বিচাৰি আছা তেতিয়াহলে আমাৰ হোৱাটসএপ নম্বৰ 9678533896 এইটো নম্বৰত যদি তোমালোকে হোৱাটসএপত মেছেজ কৰা তেতিয়াহলে আমি তোমালোকক কোৱেশ্চন পেপাৰ দি দিম বাকি এইটো বছৰৰ যি কোৱেশ্চন পেপাৰৰ প্যাটাৰ্ন হয় এটো অলপ টাফ আহি আছে যোৱাবাৰতকৈ সো তোমালোকে টেক্সট বুকটো অলপ থৰলি পঢ়িব লাগিব আৰু যদি তোমালোকে আজিৰ ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ